বজালিৰ কালিঘাটত এক চাঞ্চল্যকৰ হত্যাকাণ্ড নিশা খোৱা পাতিতে পত্নীক হত্যা কৰাৰ অভিযোগ গোপাল দাসৰ বিৰুদ্ধে অভিযোগ অনুসৰি গোপাল দাসে দৈনিক সুৰাপান কৰি পত্নী দীপালী দাসক চলাই আহিছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ আজি পুৱা খোৱা পাতিতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰে দীপালী দাসৰ নিথৰদেহ ইতিমধ্যে ঘটনাস্থলীত বজালি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু সোণাৰী নামটোলা পথত চৰাইদেউ আৰক্ষী চলাইছে অভিযান চৰাইদেউ জিলা উপ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত চলা অভিযানৰ সময়ছোৱাত উদ্ধাৰ কৰা হৈছে সজীৱ গুলী ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মন অভিমুখে অহা এখন বলেৰো বাহন পৰীক্ষা কৰাৰ সময়ছোৱাতে গুলী উদ্ধাৰ কৰা হৈছে উন্নয়নৰ মেটমৰা সম্ভাৰলৈ আজি যোৰহাটলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কৰিব শুভ উদ্বোধন বিয়লি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ স্বৰাজ উদ্যান মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে নৱনিৰ্মিত স্বৰাজ উদ্যান দেশৰ দ্বিতীয়খন কাৰাগাৰ সংলগ্ন পৰ্যটনস্থলী প্ৰায় 158 কোটি টকা ব্যয় সাপেক্ষে মুঠে 323 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই উদ্যানখন ইয়াৰ মূল উদ্যানখনৰ 175 বিঘা ভূমিৰ 85 বিঘা ভূমিত বৰ্তমান উদ্যানখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে উদ্যানখনৰ সৈতে সংলগ্ন হৈ আছে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত থকা শহীদ কুশল কোঁৱৰ কমলা মিৰি শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীকে ধৰি বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ চেল লগতে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কুশল কোঁৱৰক ফাঁচি দিয়া স্থান ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব যোৰহাট নগৰৰ এটি ৰোডত বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং সংযোগী 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন প্ৰায় 177 কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ 15 মাহৰ ভিতৰতে নিৰ্মাণ কৰি তোলা হৈছে যোৰহাট নগৰৰ তৃতীয়খন উৰণ সেতু মণিৰাম দেৱান পিয়লি বৰুৱাৰ নামত নামাকৰণ কৰা হৈছে নতুন সেতুখন তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ মইনাপুৰীয়া নামঘৰৰ নৱনিৰ্মিত অতিথিশালা উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে যোৰহাটৰ বৰুৱা চাৰিআলিত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিব যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পুথিভঁৰাল গৃহ ইনডোৰ ষ্টেডিয়াম আৰু 100খন বিচনাযুক্ত ছাত্ৰাবাস লগতে যোৰহাটত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰগতি শীৰ্ষক 6 সপ্তাহৰ বিনামূলীয়া প্ৰশিক্ষণৰো শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে বৰভেটি প্ৰাংগণৰ সংহত উন্নয়ন প্ৰকল্পৰো শিলান্যাস কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় কংগ্ৰেছৰ পুনৰ সামাজিক মাধ্যম যোগে ঘোষণা গৌৰৱ গগৈ বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য কৰিছে মিত্ৰতা নোহোৱাৰ বাবে ৰাইজৰ দলকে দুখিলে গৌৰৱ গগৈ মিত্ৰতাৰ বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়ে এনেধৰণৰ মন্তব্য ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় বুলি তেওঁ সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে গৌৰৱ গগৈয়ে বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে মিত্ৰতা নোহোৱাৰ বাবে ৰাইজৰ দলকে দুখ দিলে গৌৰৱ গগৈয়ে মিত্ৰতাৰ বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিলে গৌৰৱ গগৈ অৰ্থাৎ এই বিষয়টোক লৈ মিত্ৰতা বিষয়টোক লৈ আৰু ৰাইজৰ দলৰ সৈতে কোনো ধৰণৰ বৈঠক বা আলোচনা নহয় সেই কথা স্পষ্ট ৰূপত ঘোষণা কৰি দিয়া হৈছে আৰু যদিও বা কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে অখিল গগৈ সেই এটা সামাজিক মাধ্যমত পোষ্ট দিছিল য'ত সকলো চেষ্টা ব্যৰ্থ বুলি এনেধৰণৰ এটা তেওঁ পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল বা সামাজিক মাধ্যমত এনেধৰণৰ তেওঁ মন্তব্য কৰিছিল যে বাৰে বাৰে চেষ্টা কৰিও মই বিফল হৈছোঁ গতিকে সেই চেষ্টাও ব্যৰ্থ হ'ল আৰু এটা ফোন কলৰ কথা উল্লেখ কৰিছিল অখিল গগৈয়ে যে তেওঁলোকে এটা ফোন কল আহিছিল আৰু সেই ফোন কলতে আৰু মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ আপোচ কৰা নহ'ব বা কোনো ধৰণৰ কথা পতা নহ'ব সেই কথা ব্যক্ত কৰা হৈছিল আৰু তাৰ পিছতে এতিয়া ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত দিছে এটা বিশেষ পোষ্ট য'ত তেওঁক সাময়িকভাৱে বিৰতি লোৱা বা কিছুদিনৰ বাবে সাময়িকভাৱে বিৰতি লোৱা বুলি এটা পোষ্ট দিছে বহু চেষ্টা কৰি মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈ যিহেতু নিৰ্বাচনৰ দিন এতিয়া ঘোষণা হোৱা নাই মাজত মাত্ৰ কেইটামান দিন বাকী আছে সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে মিত্ৰতাক লৈ এনেধৰণে স্থিতি স্পষ্ট কৰি দিলে পুনৰবাৰ গৌৰৱ গগৈয়ে যে মিত্ৰতা ক্ষেত্ৰত যে সাময়িকভাৱে তেওঁ বিৰতি লোৱা বুলি কৈছে আৰু সমান্তৰালভাৱে এই মিত্ৰতা যি হোৱা নাই ৰাইজৰ দলৰ সৈতে সেই তাৰ বাবে তেওঁ ৰাইজৰ দলকেই দুখ দিছে গৌৰৱ গগৈ আৰু মিত্ৰতা বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিলে গৌৰৱ গগৈ
অৰ্থাৎ এতিয়া আৰু ৰাইজৰ দলৰ সৈতে কোনো ধৰণৰ মিত্ৰতাক লৈ আলোচনা নহয় বা আগন্তুক 2026ৰ নিৰ্বাচনত কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে অৰ্থাৎ ৰাইজৰ দলে অকলশৰীয়াকৈ এইবাৰ 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব লাগিব যদিও বা গৌৰৱ গগৈ বা অখিল গগৈ এই ক্ষেত্ৰত বা অখিল গগৈৰ বহুকেইটা মন্তব্য দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত বাৰে বাৰে তেওঁ পোষ্ট দিয়ে গৈছিল আৰু এতিয়া গৌৰৱ গগৈ নিজৰ স্থিতি স্পষ্ট কৰি দিছে মৃদু পৱন আছে এইখিনি মুহূৰ্তত নিউজ ডেস্কৰ পৰা মৃদু পৱন গৌৰৱ গগৈয়ে স্পষ্ট মন্তব্য আৰু কোনো ধৰণৰ আলোচনা কৰা নহ'ব বা বিফল হোৱা বুলি ৰাইজৰ দলৰ সৈতে মিত্ৰতা বিফল হোৱা বুলি গৌৰৱ গগৈ বিশেষ পোষ্ট ৰশ্মিতা চাওক যে ইমান দিন ধৰি যি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা এই মিত্ৰতাক লৈ বিভিন্ন আলোচনা চলি আছে আৰু তেওঁৰ মাজে মাজে এই যি ধৰণৰ তেওঁলোকৰ চৰ্চা আৰু আজি দেখিছোঁ যে এই ধৰণৰ এটা মন্তব্য কৰিছে এক প্ৰকাৰ যেন এই আলোচনা ৰাইজৰ দলৰ সৈতে যিটো আলোচনা মিত্ৰতাৰ সেই মিত্ৰতাৰ আলোচনা কৰি কৰি আচলতে ক'ৰবাত নহয় ক'ৰবাত ক্লান্ত হৈ গৈছে ভাগৰি গৈছে গৌৰৱ গগৈ আৰু ভাগৰি গৈ এতিয়া যেন বিৰতি লৈছে ক'ৰবাত নহয় ইণ্টাৰভেল যিটো আমি চিনেমাত দেখা যায় যে ইণ্টাৰভেল লোৱা হয় তেনেকুৱা ধৰণৰ এটা দেখিবলৈ পোৱা গৈছে সাময়িক বিৰতি লোৱাৰ নিচিনা দেখিবলৈ পোৱা গৈছে এই বিৰতি কেতিয়ালৈকে থাকে নিৰ্বাচনৰ শেষ হোৱালৈকে নে নিৰ্বাচনৰ আগমুহূৰ্তত থাকিব শেষ কৰিব কি কৰিব এই ধৰণৰ কোনো বিবেচনা তেওঁৰ কথা বতৰাত সেইটো স্পষ্ট হোৱা নাই কিন্তু এইটো কথা কৈছে যে সাময়িক বিৰতি গ্ৰহণ কৰিছে তেওঁ এই আলোচনাৰ অৰ্থাৎ তেওঁ ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত যি ধৰণে আলোচনা চলিল বা কৰি আছিলে এইটো তেওঁ ভাগৰি পৰিছে ভাগৰি পৰাৰ বাবে তেওঁ বিৰতি বিচাৰিছে এই ধৰণৰ এটা ইংগিতে আজি যিটো পোষ্ট সেইটো দিছে আৰু ইয়াৰ পৰা আৰু এটা অনুমান কৰিব পাৰি যে ৰাইজে যি ধৰণে তেওঁ কৈছে যে ৰাইজে যি ধৰণে মিত্ৰতা বিচাৰিছিলে তেওঁলোকে যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল ৰাইজৰ তেওঁলোকে মিত্ৰতাৰ যিটো বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত এই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা যেন তেওঁলোক আচলতে আঁতৰি গৈছে সেই কথা তেওঁ নিজে অনুধাৱন কৰিছে আৰু ৰাইজৰ দলৰ সৈতে ৰাইজে বিচৰা বা জনতাই বিচৰা যিখিনি কথা এইখিনি যেন হোৱা নাই বা মিলা নাই যাৰ বাবে এই ধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া লৈছে বুলিও তেওঁ জনাইছে লগতে তেওঁ এইটোও কৈছে যে পুনৰ বিবেচনা কৰা হ'ব অৰ্থাৎ এতিয়াও এই যিটো বাৰম্বাৰ তেওঁলোকৰ যিখন নাটক চলি আছে এই নাটকখনৰ যিটো বহু চৰ্চিত এখন নাটক অসমৰ ৰাজনীতিত এই নাটকখনৰ যিটো এটা তেওঁলোকে জৱনিকা এতিয়াও জৱনিকা পেলোৱা নাই এইকাৰণে পেলোৱা নাই তেওঁলোকে আকৌ পুনৰ বিবেচনাৰ কথা কয় বিৰতি লোৱাৰ কথা কয় এতিয়াও এইটো নকয় যে স্পষ্ট কৰি নিদিয়ে যে এটা দলেও কি ৰাইজৰ দল কি কংগ্ৰেছ তেওঁলোকে এটা দলেও স্পষ্ট কৰি নিদিয়ে আমাৰ মিত্ৰতা ভংগ আমি অকলে আমি ৰাইজৰ দলক বাদ দিয়ে নিৰ্বাচন খেলিম বা ৰাইজৰ দলেও এইটো নকয় যে আমাৰ মিত্ৰতা সম্পূৰ্ণৰূপে ভংগ হৈছে আৰু আমি কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা নকৰোঁ এই কথা বতৰা আচলতে তেওঁলোকে এটা দলেও স্পষ্ট নকৰে আৰু আজিও গৌৰৱ গগৈ যিটো মন্তব্য কৰিছে এই মন্তব্য কিন্তু ক'ৰবাত নকৰোঁ অস্পষ্ট তেওঁ বিবেচনা কৰাৰ কথা কৈছে তো বিবেচনা কেতিয়া কৰিব যে আকৌ এই নিৰ্বাচনৰ দিন আৰু হয়তো এসপ্তাহ বা খুব বেছি সময় 10 দিনৰ ভিতৰত হয়তো ঘোষণা কৰিব ঘোষণা কৰাৰ পিছতে হয়তো 25 বা 30 দিনৰ ভিতৰত এমাহৰ ভিতৰত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰপিছত তেওঁলোকৰ আকৌ আলোচনা কৰাৰ এতিয়াও সময় আছেনে যিটো অখিল গগৈ বাৰম্বাৰ কৈ থাকে যে এই তেওঁলোকৰ মাজত আচলতে এতিয়াও বহু পলম হৈ গৈছে মিত্ৰতা কৰিবলৈ পলম হৈ গৈছে কিছু সময় লাইনত থাকিব আমি অখিল গগৈৰ ভাষ্য আহি পৰিছে আমি অখিল গগৈ এই মিত্ৰতা বিষয়টোক লৈ কি মন্তব্য আগবঢ়াইছিল আমি আগবঢ়াই ল'ব বিচাৰোঁ এইখিনি মুহূৰ্তত আজিৰ দিনততো ভংগ আজিৰ দিনত ভংগ আৰু আমাৰ পিনৰ পৰা কংগ্ৰেছৰ লগত কোনো ধৰণৰ যোগাযোগৰ প্ৰশ্ন আৰু নাহে বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজত মৌলিক পাৰ্থক্য নাই এটা ডাঙৰ পাৰ্থক্য আছে সাম্প্ৰদায়িক ফেচিবাদ বাকী কথাবিলাকত একেই কিন্তু বিজেপি দলটো সাম্প্ৰদায়িক আৰু তেওঁলোকৰ মানসিকতা ফেচিবাদী তাৰ বাহিৰে বাকী ইছ্যুজবিলাকত তেওঁলোকৰ দৃষ্টিভংগী প্ৰায় সকলো ক্ষেত্ৰতে একে আমি দেখিছোঁ যে কংগ্ৰেছ দলেও আমাক বিজেপিয়ে যেনেকৈ অসম গণ পৰিষদক তলত ৰাখিব খোজে অতুল বৰাক চাৰেণ্ডাৰ কৰাই ল'ব খোজে তেনেকৈ কংগ্ৰেছেও আমাক আমাৰ আদৰ্শৰ পৰা বিচলিত কৰি আমাক আঁঠু কঢ়াই তেওঁলোকৰ লগত বুজাবুজি কৰাবলৈ চেষ্টা কৰি আছিলে আঁঠু কাঢ়ি জাতীয়তাবাদ অসম্ভৱ আঁঠু কাঢ়ি অসমৰ মানুহৰ কাৰণে আঞ্চলিকতাবাদ কৰাটো অসম্ভৱ আৰু কোনো ছ'চিয়েলিষ্টে কেতিয়াও কাৰো ওচৰত আঁঠু নলয় উই আৰ ছ'চিয়েলিষ্ট আমি সমাজবাদী গতিকে আমি কাৰো ওচৰত আঁঠু ল'ব নোৱাৰোঁ যদি কংগ্ৰেছৰ লগত বিজেপিক খেদিবলৈ যাম তেতিয়াহ'লে সেইটো সাময়িক এটা বুজাবুজি কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি আমাৰ আদৰ্শ এৰি অসমীয়া জাতিৰ স্বাৰ্থ এৰি আমি দিল্লীৰ ওচৰত বহতীয়া হ'ম ৰাষ্ট্ৰীয় দলৰ ওচৰত বহতীয়া হ'ম কিন্তু কংগ্ৰেছ দলে আমাক তেনেকৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে প্ৰত্যেকটো ক্ষেত্ৰতে তলমূৰ কৰি গৌৰৱ গগৈ যেন দিল্লীৰ প্ৰতীক তেনেকুৱা পৰিৱেশ এটা হৈছিলে সেইকাৰণে
আমি এনেকুৱা ধৰণৰ দাদাগিৰি অস্বীকাৰ কৰিছোঁ আৰু আমি একেলগে অসমীয়া জাতিৰ সকলোকে লগত লৈ সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় বৰ্ণ সকলোকে লগত লৈ যাক ইংৰাজীত ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয় সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি এটা আকৌ নতুনকৈ গঢ়ি উঠা উদীয়মান উজ্জীৱিত এক নতুন জাতীয়তাবাদৰ ভেটি ৰচনা কৰিব খুজিছোঁ